নিশ্চয়কৈ চাওক, যিটো সময়ত দেখা যায় যে যুৱ প্ৰজন্মই কেৱল মাত্ৰ চাকৰিৰ পিছত দৌৰি হাবাথুৰি খাই ফুৰে, তাৰ বিপৰীতে আমি আত্মনিৰ্ভৰশীল অসমৰ এখন খুব আচলতে ভাল লগা প্ৰতিচ্ছবি এই মুহূৰ্তত আমি ND24 দৰ্শকসকলক দেখাব বিচাৰিছোঁ। আমি উপস্থিত আছোঁ সৰুপথাৰ টেঙানীত। সৰুপথাৰ টেঙানীৰ এগৰাকী আদৰ্শৱান কৃষকৰ আচলতে কিছু আমি খেতি এই মুহূৰ্তত আমি দেখাব বিচাৰিছোঁ। তেখেতে আচলতে কেইবাবিধো উন্নত মানৰ বগৰী খেতিৰ জৰিয়তে বৰ্তমান অঞ্চলটোত এক কৃষি বিপ্লৱ গঢ়ি তুলিছে। কেইবাবিধো আচলতে উন্নত মানৰ বগৰীৰ জৰিয়তে বছৰি প্ৰায় 20ৰ পৰা 30 কুইণ্টেল উৎপাদন কৰি বৰ্তমান আচলতে এক আত্মনিৰ্ভৰশীলতাৰ যি আচলতে পথ, তেওঁ আচলতে সেই পথ প্ৰশস্ত কৰিছে। এই মুহূৰ্তত আমি ND24 দৰ্শকসকলক স্ক্ৰীণত দেখুৱাই আছোঁ। এনেধৰণে আচলতে লমালমে ডাল ভৰি আচলতে বগৰীসমূহ লাগি আছে আৰু এই বগৰীসমূহ বৰ্তমান দেখা পোৱা গৈছে যে এই যি আচলতে তুলতুল বৰাৰ খেতিত উৎপাদিত যি বগৰী আচলতে গোলাঘাটৰ কেইবাখনো বজাৰ দখল কৰিবলৈ সক্ষম হৈছে বা দখল কৰিব। গতিকে আমি তেখেত যিহেতু উপস্থিত আছে, আমি তেখেতৰ পৰাই পোনে জানিব বিচাৰিম। পোনপ্ৰথমে আমি আপোনাক নৱবৰ্ষ আন্তৰিক শুভকামনা জনাইছোঁ। আজি নৱবৰ্ষৰ প্ৰথমটো দিন, কেনেকুৱা অনুভৱ, কি ক'ব? ধন্যবাদ। মই আজি ইংৰাজী এই নৱবৰ্ষৰ প্ৰাকখনত ND24 সমূহ কৰ্মকৰ্তাৰ বিষয়ে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। কিন্তু আজি নৱবৰ্ষৰ প্ৰথম দিনটোতে মই আৰু এটা চৰকাৰৰ আহ্বান জনাইছোঁ। আমাৰ যি অতি আগ্ৰহে ৰৈ আছে জুবিন গাৰ্গৰ যি আমাৰ তদন্ত প্ৰক্ৰিয়া, তদন্ত চাৰ্জশ্বিট ইতিমধ্যে দিছে, এই তদন্ত প্ৰক্ৰিয়া যাতে আমি অসমবাসীয়ে বিচৰা ধৰণে পাওঁ। আৰু যি মূলাই কাঠনিৰ যি আমাৰ অৰণ্য মাজত জাত পায়েং ডাঙৰীয়া তাত দুষ্কৃতিকাৰী অগ্নিসংযোগ কৰিছে, তাকো মই তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ, যাতে দুষ্কৃতি অতি সোনকালে যাতে চৰকাৰে কৰায়ত্ব কৰক তেওঁলোকক। তাৰ মই এই প্ৰথম বৰ্ষতে মই আহ্বান জনাইছোঁ। হয়, দেখা যায় যে সৰুপথাৰ নিচিনা ঠাইত যিহেতু প্ৰায় বগৰী খেতি কৰা দেখা পোৱা নাযায়, তাৰপিছতো আপুনি বগৰী খেতি কৰিছে, কেনেধৰণে পৰিকল্পনা কৰিলে বা কি প্ৰজাতিৰ আপুনি বৰ্তমান বগৰী খেতি কৰিছে ইয়াত? হয়, আচলতে ময়ো এইটো আচলতে ব্যয়বহুল খেতি বুলি ভাবিছিলোঁ প্ৰথমতে। মই ইউটিউবত দেখা পাইছিলোঁ, কিন্তু ইউটিউবত দেখাই পাই পেলাই তাৰপিছত ময়ো যোগাযোগ কৰি পেলাই আচলতে মই তেনেকৈ আনিছোঁ। ইয়াত মোৰ এই মিছ মেৰী আৰু আপোনাৰ বলচুন এই দুটা প্ৰজাতি আছে। আৰু দেখিছে যেন প্ৰতিজোপা গছত খুব সুন্দৰভাৱে প্ৰডাকশ্যন হৈছে। এজোপা গছত 40 কেজি, 45 কেজি, 50 কেজিলৈকে, হয়তো তাতকৈ অলপ বেছিও আছে। এইজোপা গোটেই মানে পাততকৈ বগৰী বেছি আছে। হয়, বছৰি কিমান আপোনাৰ উৎপাদিত হয় এই বগৰী? উৎপাদিত বুলি ক'বলৈ যাওঁতে দেখা পাওঁ যে প্ৰতিজোপা গছত যদি আমাৰ থাকে বা 40 কেজি বা 45 কেজি, 50 কেজি, মানে এনেকৈ দেখিলে যে এবিঘাত তাৰমানে অতি কমেও 25 আৰু 30 কুইণ্টেলৰ ওপৰতো পৰে। আৰু তেওঁ এই খেতিটোৰ ওপৰত খালি মানুহজনৰ তেওঁলোকে কেনেকৈ পৰিচৰ্চা কৰিছে তাৰ ওপৰত নিৰ্ভৰ কৰে। বিশেষকৈ যদি খেতি লগাই পৰিচৰ্চা নকৰে তেতিয়া কম পাব, কিন্তু যদি পৰিচৰ্চা কৰে 25ৰ পৰা 30 বা তাতকৈ বেছিহে 30 কুইণ্টেলৰ ওপৰত পৰিব বিঘাত মানে। হয়। আৰু এটা কথা আমি এই মুহূৰ্তত আপোনাক সুধিব বিচাৰিছোঁ, আপুনি যিহেতু আমি জানো যে আপুনি ৰাজনীতিৰ সৈতেও প্ৰত্যক্ষভাৱে জড়িত, তাৰপিছতো আপুনি কৃষি কৰ্ম কৰিছে বা বিভিন্ন পশুপালন কৰিছে, মৎস্য পালন কৰিছে, সময়টো আপুনি কেনেধৰণে আচলতে মেইনটেইন কৰে? হয়, আচলতে সময়টো আচলতে প্ৰত্যেকজন মানুহেই জানে আজিকালি সময় উলিয়াই ল'ব লাগে। সময়টো হাতত কাৰো নাথাকে, কিন্তু যি কি নহওক আমি যে 5টা বজাত শুই উঠি পেলাই আমি খেতি পথাৰত লাগোঁ, নিশ্চয় 8টামান বজালৈকে আমাৰ এটা টাইমটো চাফিচিয়েণ্ট হৈ যায়। আকৌ ইটো সেইটো অকণমান ৰাজনীতিক কামটো আমিতো আৰু এই নহয়, আমি এই 10টা বজাৰ পৰা যেতিয়া আমি 2টা বজা 3টা বজালৈ অকণমান ৰাইজৰ ক্ষেত্ৰত দিলোঁ, আকৌ 3টা বজাৰ পৰা আহি পেলাই এই 5টা বজালৈকে আমি কাম কৰি দিলোঁ, যথেষ্টখিনি, সেইখিনিও যথেষ্ট। তেনেকৈ আমি পাৰোঁ, আচলতে পাৰে, সকলোৱেই পাৰে, আছে মই বুলি নহয়, এইটো সকলোৱেই পাৰে। যুৱ প্ৰজন্মই আচলতে এই খেতিটো স্বাৱলম্বিতাৰ এক পথ হিচাপে বাছি ল'ব পাৰে। যুৱ প্ৰজন্মক মই আহ্বান জনাওঁ যেন আটাইতকৈ খেতিৰ ভিতৰত ফল মূলৰ খেতি কৰক। যদি যুৱ প্ৰজন্মৰ আগবাঢ়িব বিচাৰিছে ফল মূলৰ খেতি কৰক। ফল মূলৰ খেতি কৰি নিশ্চয় তেওঁলোকে সফল হ'ব, মই একদম কথা দিব পাৰোঁ, সফল হৈ তেওঁলোকে আগবাঢ়ি যাব পাৰিব। হয়, নিশ্চয়কৈ ধন্যবাদ জনাইছোঁ। এয়া আচলতে তুলতুল বৰাৰ মনৰ কথা। তেখেতে কৈছে যে আজি যুৱ প্ৰজন্মই কেৱল মাত্ৰ চাকৰিৰ পিছত নদৌৰি যে খেতিৰ জৰিয়তে বা ফল মূলৰ খেতি কৰিও যে আচলতে স্বাৱলম্বিতাৰ তেখেতলোকে পথ বাছি ল'ব পাৰে, তাৰ বাবে ইতিমধ্যে তেখেতে আহ্বান জনাইছে। আৰু তেখেতৰ আচলতে এই যি আচলতে বগৰী খেতিয়ে বৰ্তমান বহু লোকৰ দৃষ্টি আকৰ্ষণ কৰাৰ লগতে ইতিমধ্যে আমি জনাইছোঁ যে অঞ্চলটোত এক কৃষি বিপ্লৱৰ সূচনা কৰিছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।